এই মুহূৰ্তত দিবলৈ বিচাৰিছো এটা খবৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী বনকৰ্মীৰ মাজত গুলিয়াগুলি নিশা বনকৰ্মীৰ গুলিত নিহত এটা চোৰাং চিকাৰী বুঢ়াপাহাৰ অঞ্চলৰ অন্তৰ্গত মাইতাপুত সংঘটিত এই ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী বন বিভাগৰ অভিযান অব্যাহত পুনৰবাৰ জনাইছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত গুলিয়াগুলি নিশা বনকৰ্মীৰ গুলিত নিহত এটা চোৰাং চিকাৰী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত মাইতাপুত এই ঘটনা সংঘটিত হৈছে আৰু ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী লগতে বন বিভাগে অভিযান অব্যাহত ৰাখিছে। ৰাতিপুৱা 4:40 আমি খবৰ পাওঁ যে এটা চোৰাং চিকাৰী দল 3-4জনীয়া দল এটা ইয়াত সোমাইছে আৰু ফৰেষ্টৰ যিটো পেট্ৰলিং পাৰ্টি আছিলে তেওঁলোকৰ লগত এনকাউণ্টাৰ হয় আৰু এজন এতিয়ালৈকে চিনাক্ত হোৱা নাই, এজনৰ মৃত্যু হৈছে আৰু বাকি 2-3জন পলাই যোৱা বুলি আমি সন্দেহ কৰিছোঁ আৰু বৰ্তমান তাত সাৰ্চ অপাৰেশ্যন চলি আছে আৰু বিশ্বনাথ চাইডৰ পৰা অহা বুলি আমি সন্দেহ কৰিছোঁ। নদীপথ ব্যৱহাৰ কৰিছে, নদীপথ ব্যৱহাৰ কৰা বুলি সন্দেহ হয়। এটা ৰাইফল পোৱা গৈছে, বাকী এতিয়াও এক্সামিন কৰি আছে, চিজাৰখিনি কমপ্লিট হোৱা নাই, এটা ৰাইফল পোৱা গৈছে। টিমটোত কেইজন আছিলে এতিয়া সেইটো সঠিককৈ ক'ব নোৱাৰো, কিন্তু ইনফৰমেশ্যন মতে 3-4জনীয়া দল এটা পানী অলপ বাঢ়ি আছে যে এতিয়া সেইকাৰণে নদীৰ পথটো ব্যৱহাৰ কৰিবলৈ সুবিধা। বাকী ডিটেইলছ আমাৰ DFO চাহ বাঢ়ি আছে, তেওঁ জনাই দিব।